ওদালগুৰি লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ দুবাৰকৈ সাংসদ হোৱা মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া যি আমাৰ ৰাজ্য কমিটিৰ সভাপতি মনোনীত কৰি তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতি উৎফুল্লিত হৈছো। আজি আমি এটা কথা প্ৰকাশ কৰিছো যে বিগত দিনত মাননীয় দিলীপ শইকীয়া মহোদয়ে ৰাজ্যৰ জনসাধাৰণৰ বাবে যি কাম কৰিছিল সেই কামৰ আজি মৰম পাইছে, ৰাইজৰ মৰম পাইছে আৰু যোগ্য ব্যক্তিক দীৰ্ঘ স্থান দিছে। আগতে দিনত আহি থকা দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ আমি প্ৰতিজন কাৰ্যকৰ্তাই তেখেতক অনুসৰণ কৰি আমি সকলো দিশত আগুৱাই যাম আৰু দল আৰু অধিক শক্তিশালী হ'ব। আগতকৈ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাংগঠনিক আৰু অধিক শক্তিশালী হ'ব। যদি অসম প্ৰদেশৰ দল অধিক শক্তিশালী হয় তেনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল অধিক শক্তিশালী হ'ব। আগন্তুক দিনত আমি আজি বহু বছৰ আমি এটা আশা মনত কৰিছো যে ভাৰতীয় জনতা পাৰ্টিত অসম আৰু ভাৰতৰ বুকুৰ পৰা কোনো কাৰণতে নিয়াস কৰিব নোৱাৰে। বিশ্বৰ সৰ্ববৃহৎ দল হিচাপে স্বীকৃতি পাইছে আৰু দলটি অধিক শক্তিশালী কৰিব বুলি মাননীয় দিলীপ শইকীয়া মহোদয়ৰ নেতৃত্বত হ'ব বুলি আমি প্ৰবল আশাবাদী। দিলীপ শইকীয়া যদিও নাই, আমি দৰং জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয় জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা তেখেতে আমি দৰং আৰু ওদালগুৰি লোকসভা যদি সাংসদ আমি দৰঙৰ মাতৃভূমিৰ পৰা তেখেতক উষ্মাৰণি জনাইছো। তেখেতৰ ৰাজ্য সমিতি আৰু ৰাষ্ট্ৰীয় সমিতিয়ে তেখেতলৈ যি সন্মান দিলে সেই সন্মানক দৰংবাসী ৰাইজে উৎফুল্লিত হৈ তেখেতক উষ্মাৰণি দিয়াৰ উদ্দেশ্যে আমি ইয়াত ঢোলে তালে ডগৰে আমি ইয়াত শোভাযাত্ৰা কৰি তেখেতক আদৰণি জনাইছো।